আচলক এই প্ৰসংগ আলোচনা কৰিবলৈ আমি কিছুদিন আগলৈ উভতি যাব লাগিব। বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰসংগই উত্থাপন কৰোঁ বা উপ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰোঁ। যেতিয়াই নিৰ্বাচন আহিছে বিৰোধীক কিন্তু ফাট মেলা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে বিৰোধীয়ে কেইবাবাৰো একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ পোষকতা কৰিছিল, বিভিন্ন স্থানত মিটিং ইত্যাদি কৰিছিল আৰু সভা সমিতি পাতি তেওঁলোকে ৰাইজৰ মাজলৈ গৈ ৰাইজক বুজোৱাৰ চেষ্টা কৰিছিল যে বিৰোধীক যদি পৰাভূত কৰিবলগীয়া হয় তেন্তে বিৰোধী এক হৈ থাকিব লাগিব বিজেপিক পৰাভূত কৰিবলৈ। কিন্তু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত তেওঁলোকে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ পোষকতা ঠিকেই কৰে, কিন্তু যেতিয়াই নিৰ্বাচন আহে সেয়া যদি লোকসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰোঁ, কেৱল মাত্ৰ লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় আসনখন এৰি দিয়াৰ বাদে বাকী সকলো আসনতেই কংগ্ৰেছে নিজৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিছিলে। বাকী যিসকল তেওঁলোকৰ সহযোগী দল আছিলে তেওঁলোকক এক প্ৰকাৰে উপেক্ষা কৰাৰ অভিযোগ উত্থাপিত হৈছিলে। একেধৰণে আমি উপ নিৰ্বাচনৰ প্ৰসংগ যদি উল্লেখ কৰোঁ, উপ নিৰ্বাচনটো দেখিবলৈ পোৱা গ'ল বিহালী সমষ্টিটো তেওঁলোকে অসম সন্মিলিত মৰ্চাক এৰি দিম বুলি কথা দিছিল। তাৰ পৰৱৰ্তী সময়ত সেই সমষ্টিটো এৰি দিয়াক লৈ তেওঁলোকৰ মাজতে ভাঙোন আহিল আৰু এক প্ৰকাৰে অসম সন্মিলিত মৰ্চাৰ পৰা কংগ্ৰেছ ওলাই যাবলৈ বাধ্য হ'ল। ভূপেন বৰাই সভাপতি পদৰ পৰা পদত্যাগ কৰিলে। তাৰ পৰৱৰ্তী সময়ত কি হ'ল ফলাফল সেয়া ৰাইজে দেখিছে আৰু এতিয়া আকৌ সন্মুখত ২৬ৰ নিৰ্বাচন, আকৌ সেই বিৰোধী একত্ৰিত কৰাৰ প্ৰসংগ উত্থাপন হৈছে। কিন্তু এইবাৰ প্ৰক্ৰিয়াটো কিছু পৃথক। এইবাৰ ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত, অজিত কুমাৰ ভূঞাৰ নেতৃত্বত কেইবাজনো বিশিষ্ট বুদ্ধিজীৱীয়ে নেতৃত্ব লৈ আজিৰ দিনটোত এখন বিশেষ বৈঠকৰ আহ্বান জনাইছে আৰু AIUDFক বাদ দি প্ৰতিটো বিৰোধী ৰাজনৈতিক দলক তালৈ আমন্ত্ৰণ জনোৱা হৈছে। আনকি কংগ্ৰেছকো আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে অসম সন্মিলিত মৰ্চাৰ অন্তৰ্গত যিসমূহ দল আছিল তেওঁলোককো সেই বৈঠকত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত যিহেতু এইবাৰ একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে, গতিকে সেই অনুসৰি যদি সকলোখিনি ঠিকে থাকে ২৬ত বিৰোধীয়ে একত্ৰিতভাৱে নিৰ্বাচন খেলিব। কিন্তু সন্দেহ এটাই যে লোকসভা নিৰ্বাচনত যিধৰণে কংগ্ৰেছৰ ফালৰ পৰা বিৰোধী পাবলগীয়া সন্মান নাপালে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰা হয়, বিহালীৰ সেই উপ নিৰ্বাচনৰ সময়ত এক প্ৰকাৰে শেষ মুহূৰ্তত কংগ্ৰেছে অসম সন্মিলিত মৰ্চাক এৰাই চলিবলৈ বিচৰাৰ যি প্ৰসংগ উত্থাপন কৰা হ'ল, গৌৰৱ গগৈৰ বিৰুদ্ধে সেই সময়তে দেখিবলৈ পোৱা গৈছিল অখিল গগৈ, লুৰিণজ্যোতি গগৈকে আদি কৰি বা কংগ্ৰেছৰ বিৰুদ্ধে অন্যান্য দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আকৌ এতিয়া ২৬ৰ নিৰ্বাচন আহিছে আৰু সেই ২৬ৰ নিৰ্বাচনক লৈ তেওঁলোক একত্ৰিত হোৱাৰ প্ৰসংগ উত্থাপন কৰা হৈছে। কিন্তু প্ৰশ্ন সেই একেটাই যে পূৰ্বৰ দৰেই আকৌ কংগ্ৰেছে নিৰ্বাচনৰ ঠিক আগে মিত্ৰতা ভংগ কৰিব নেকি, বা আগৰ কেইবাৰ যেনেধৰণে আসন বুজাবুজিক লৈ তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল ২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সেই একে সমস্যাৰ সৃষ্টি হ'ব নেকি। ভূপেন বৰাই উল্লেখ কৰিছে যে ৬টা মাহ আগত তেওঁলোকে কোনে ক'ত প্ৰাৰ্থিত্ব দিব, কোনে ক'ৰ পৰা প্ৰাৰ্থী হ'ব সেই বিষয়সমূহ চূড়ান্ত কৰিব। কিন্তু নিৰ্বাচনৰ ৬টা মাহ আগতে যদি প্ৰাৰ্থী চূড়ান্ত কৰা হয়, যিহেতু মাজত ৬টা মাহৰ সময় থাকিব, আন কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে নেকি, সেই প্ৰাৰ্থীসকলক ভাঙিবলৈ অন্য দলে প্ৰচেষ্টা হাতত ল'ব পাৰে নেকি। গতিকে বিষয় যথেষ্ট আছে। আজি প্ৰথম পৰ্যায়ৰ আলোচনা হ'ব আৰু তাৰ পিছত গোটেই এই মিত্ৰতাটো কেনেধৰণে আগবাঢ়ে বা আগবাঢ়িব নে নাবাঢ়িব, তেওঁলোকৰ কাৰ কি চৰ্ত থাকিব, সকলো বিষয় ইয়াত পুংখানুপুংখভাৱে তেওঁলোকে আলোচনা কৰিব। কিন্তু প্ৰসংগটো হ'ল অখিল গগৈয়ে বাৰে বাৰে দাবী উত্থাপন কৰি আছে যে কোনে ক'ত নিৰ্বাচন খেলিব সেয়া এতিয়াই চূড়ান্ত কৰি দিব লাগিব, সেই অনুসৰিয়েই তেওঁলোকে হাতে কামে লাগিব। এই দাবীসমূহ বা ২০ৰ অধিক আসন আন দলক এৰি দিব নে নিদিব, সেই দাবীসমূহ কোন দলক কিমান আসন এৰি দিয়া হ'ব, সেই দাবীসমূহত সকলোৱে যদি ঐক্যমতত উপনীত হ'বলগীয়া হয় তেন্তে এক দীঘলীয়া আলোচনাৰ প্ৰয়োজন হ'ব আৰু সকলোৱে এৰা ধৰাৰ মনোভাৱেৰে ইয়াত আগবাঢ়িব লাগিব। বিগত নিৰ্বাচনসমূহত দেখিছিলোঁ যে সেই এৰা ধৰা কৰিব নোৱাৰাৰ কাৰণে ক'ৰবাত বিৰোধীত ফাট মেলিছিল। গতিকে আশা তেওঁলোকে কৰিছে ২৬ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব, কিন্তু হাতে কামে প্ৰকৃতাৰ্থত তেওঁলোকে ব্যক্তি স্বাৰ্থ বাদ দি কেৱল মাত্ৰ বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত কিমান দূৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে বা একত্ৰিতভাৱে কিমান দূৰ নিৰ্বাচন খেলিব পাৰে তাৰ প্ৰতি কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। আৰু আজি গধূলিৰ সেই ৫ বজাৰ সভাখনেই এক ৰূপৰেখা অন্তত প্ৰস্তুত কৰিব কেনেধৰণে আগবাঢ়িব সন্মিলিত বিৰোধী। হয়, লগতে বনজিত জানিব বিচাৰিম, ভূপেন বৰাই মন্তব্য কৰিছিল যে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ কেইবাজনো আগশাৰীৰ নেতাই কিন্তু কংগ্ৰেছত যোগদান কৰিব। এই মন্তব্যটোৰ সন্দৰ্ভত কি ক'ব, কি তথ্য আছে আপোনাৰ হাতত? চাওক, নিৰ্বাচন যেতিয়া আহে তেতিয়া এনেকুৱা কিছুমান বিষয় পোহৰলৈ আহে য'ত যিকোনো দলৰ নেতাই আন দললৈ গতি কৰে। ক'ৰবাত কেতিয়াবা কোনোবাই টিকট লাভ নকৰি টিকটৰ পৰা বঞ্চিত হৈ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় বা ক'ৰবাত কেতিয়াবা কোনোবাই আন দলত প্ৰাৰ্থিত্ব লাভ কৰাৰ আশাতে হওক বা অন্যান্য বিভিন্ন কাৰণত এই ধৰণৰ নেতাৰ অহা যোৱাসমূহ চলে। গতিকে সন্মুখত যিহেতু ২৬ৰ নিৰ্বাচন আছে, এই মুহূৰ্তত এই কথাটো একেবাৰে নুই কৰি দিব নোৱাৰি যে ভূপেন বৰাই কোৱা কথাবোৰ সত্য নহ'ব পাৰে। সময় কিছু যিহেতু আছে, প্ৰায় এবছৰ সময় আছে, গতিকে এই সময়ছোৱাত নিশ্চিতভাৱে বিভিন্ন দলৰ পৰা বিভিন্ন দললৈ নেতাৰ অহা
যোৱা চলিব, আগমন প্ৰস্থান ঘটিব। গতিকে সেই বিষয়সমূহৰ প্ৰতি কংগ্ৰেছে গুৰুত্ব দিছে। অন্য দলৰ নেতা কৰ্মীসকলক কাক কাক যোগদান কৰাব পাৰি সেই বিষয়সমূহ তেওঁলোকে আলোচনা কৰিছে। আৰু একে সময়তে পূৰ্বতে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা কোনো নেতা যদি আহিব বিচাৰে পুনৰ উভতি, তেওঁলোকক ল'ব নে নল'ব সেই বিষয় সন্দৰ্ভত তেওঁলোকৰ দলৰ মাজত আলোচনা কৰা হ'ব। যিসকল নেতা আহিব তেওঁলোকৰ গ্ৰহণযোগ্যতা কিমান আছে সেই বিষয়সমূহ আলোচনা কৰা হ'ব। গতিকে কিছু নেতাই আলোচনা কৰিছে বুলি তথ্যসমূহ আমাৰ হাততো আছে, কংগ্ৰেছকো তেওঁলোকে যোগাযোগ কৰিছে। কিন্তু তেওঁলোকে যোগদান নকৰা পৰ্যন্ত এই বিষয়টোত স্পষ্টকৈ ক'ব পৰা নাযাব। কিন্তু হয়, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল কংগ্ৰেছৰ পৰা বিজেপিলৈ, বিজেপিৰ পৰা কংগ্ৰেছলৈ বুলিয়েই নহয়, বিভিন্ন দলৰ পৰা বিভিন্ন দললৈ এই ধৰণৰ নেতাৰ অহা যোৱা কিছু চলিব। তাৰ কাৰণেও প্ৰতিটো ৰাজনৈতিক দলে সাজু হৈছে।